হেল্ল' ৰাইজসকল, আমি কলখাৰ বনাম আৰু এয়া কলগছজোপা ইতিমধ্যে কাটি হৈছে। এইজোপা কলগছ বাদুলিয়ে খালে। এই কলৰ থোকটো পাৰিম, তাৰপিছত কলৰ পৰা আমি খাৰ বনাম। আপোনালোকে প্ৰচেছটো চাই গৈ থাকিব আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। এইটো ন, এইটো কুঠাৰে কাটি লৈ যাব। এই কলগছ কাটি আছোঁ চাওক। আমাৰ খাকলাৰী প্ৰভুৱে কি কৰিলে, যেনেকৈ কৈছিলে তেনেকৈ গিৰালে। মোৰ লগত তৰ্ক কৰি আছিলে। মই ভাবিলোঁ ময়ে শুদ্ধ, কিন্তু নহয়, খাকলাৰী প্ৰভুৱে শুদ্ধ হ'ল। কিন্তু এজোপা কলগছ নষ্ট হ'ল নিচিনা লাগিছে, তললৈ গিৰি গ'ল। ইয়াৰ কলডিল আৰু কলটো খাবলৈ নেপাম, কিন্তু সদায় কলৰ হেৰি বনালে কলডিল ওলাই যোৱাৰ পিছত বাদুলিয়ে খোৱা কলগছজোপা ইউজ কৰিব লাগে। তেতিয়া কলটোও পাওঁ, কলডিলটোও পাওঁ, তাৰপিছত গছজোপাও পাওঁ। গতিকে খাৰ বনাই থকা প্ৰচেছ আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। কাৰণে আমাৰ মেইন দৰকাৰ ৰ'দটো পাইছোঁ যেতিয়া, এতিয়া ঘৰতে আছোঁ, গৰু চৰু আহিলে চাম। আৰু এতিয়া কলটোৰ যিমান পাৰে খোলটো আঁতৰাই আগফালে নিয়ক। তাৰপিছত এইকণ হৈ গ'লে আৰু এটুকুৰা কাটি আনিব এনেকৈ। তাৰপিছত গধূলাৰ আগে আগে যদি এইটো আমি নোৱাৰোঁ, তেতিয়া আমি জেওৰাটো মাৰি পেলাম। পচি যোৱাটোতো বেয়া থাকে, কিন্তু শুকানবিলাক হয়। এইটো পেলাই দিলোঁ, তাৰপিছত ভালবিলাক অঁ এনেকৈ ৱাও, এনেকৈ এৰুৱাই এৰুৱাই আমি শুকুৱাব লাগিব ন, সৰু সৰু কৰি দিব লাগিব। হ'ব হ'ব, এইকেইটা শুকালে হৈ যাব। মাজত আৰু কৰি দিব লাগিব। অঁ, আমি সৰুকালত আমি যেতিয়া নাম পাতে, নামলৈ যাওঁ প্ৰভু, বা আমাৰ গড়মূৰ সত্ৰত যেতিয়া আমাৰ তিথি থাকে, কোমল চাউল দিয়ে, চব এনেকুৱা হেৰিয়ত ডোঙা বনাই পেলাই সেই ডোঙাত আমাক খাবলৈ দিয়ে। আৰু কিবা বহুতে ডোঙাত নাখায়, বহুতে নাখায়। আৰু নোখোৱাসকলে কি কৰে, ইমানটো পিচ কৰিব, ইমানটো পিচ কৰিব, কৰি পেলাই এই মাজৰ এক চকল এৰুৱাই দিয়ে। তেতিয়া ধুনীয়া কাঁহীৰ নিচিনা হৈ যায়। সেনেকৈ আমি ভাত খাইছিলোঁ, ভোজ খাইছিলোঁ, চব খাইছিলোঁ কলগছৰ হেৰিয়ত। খামতো, আপোনাকো খুৱাম। পূৰা একেবাৰে খাৰ বনাই খুৱাম। এইবিলাকৰ ওপৰত আমি বেছি কষ্ট কৰি থাকিব নালাগে ন প্ৰভু। পৰা টিঙৰ ওপৰত দি দিম, শুকাই থাকক সিহঁতি। কেলৈ জ্বলাইহে পেলাম, তিনচিটা কৰিলেও কৰক বাৰু, একো কথা নাই। এনেকৈ দেৰি হ'ব। অঁ, আপুনি মানে সোনকালে কৰিব, সোনকালে একজোপা চাই লওঁ ন। আমি আৰম্ভ কৰিছোঁ নতুনকৈ, অৰ্ডাৰ পাইছোঁ। প্ৰভু কৃপা কৰক, কৃষ্ণগুৰু প্ৰভুৱে যদি কৃপা কৰে, আমাৰ এই বিজনেছটো যুগ যুগলৈ থাকি যাওক ন। অভিৰুচি খাৰ হ'ব এইটো, অভিৰুচি কলখাৰ। আলুটোতো এক্সট্ৰাকৈ, আলুটোৰ খাৰটো এইটো আৰু বেছি ধুনীয়া হয়। আলুটোৰ খাৰটো এক্সট্ৰাকৈ কৰিম। এইখিনি আমি আগতে শুকাবলৈ ৰেডি কৰি দিওঁ। এইটো টুকুৰাটো এতিয়া সৰু হ'ল নহয়, লৈ যাওঁগৈ নেকি আগফালে ন। অঁ, পকালে লৈ যাওঁগৈ নেকি, নহ'লে ইয়াতে আৰু এইটো গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো আপোনালোকে চাই থাকিব সদায়। আৰু মই এইখিনি বস্তু ইউটিউব চেনেলত দিম। ইউটিউব চেনেলটোৰ নাম হৈছে বীণাপাণি ভৌমিক টাইট, বীণাপাণি ভৌমিক বুলি পাব। আৰু 585 বীণাপাণি ভৌমিক 585, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে আমি কৰি থকা ফাৰ্মবিলাক চাই থাকিবলৈ পাব। সৰুৰ পৰা ডাঙৰ হয়, আমি কলগছ কাটিয়ে ডাঙৰ হ'ব বিচাৰিছোঁ। গতিকে ঈশ্বৰে আমাক মাত্ৰ কৃপা কৰক আৰু চাই থাকিব ভিডিঅ'টো, পিছলৈ কি হয়।